নমস্কাৰ বন্ধুসকল, আমি আজি বনাবলৈ গৈ আছোঁ এখন মাছৰ জোল জিলমিল শাকৰ লগত। জিলমিল শাকক নামনি অসমত কোৱা হয় ভতুৱা শাক বুলি। আহকচোন চাওঁ। এই অসমীয়া ব্যঞ্জনবিধ বনাবলৈ আমাক লাগিব সৰুকৈ কটা জিলমিল অৰ্থাৎ ভতুৱা শাক, কেইটামান সৰু সৰু আলুগুটি যাক উজনি অসমত কোৱা হয় কণ আলুগুটি বুলি। আমাক লাগিব ৯-১০টামান সৰু সৰু বিলাহী যাক উজনি অসমত কোৱা হয় কণ বিলাহী বুলি। কেইটুকুৰামান নহৰু আৰু জলকীয়া, আৰু লাগিব আমাক নিমখ আৰু হালধি ঘঁহি থোৱা কেইটুকুৰামান মাছৰ টুকুৰা। এতিয়া আমি এখন কেৰাহীত তেল গৰম কৰি তেল গৰম হোৱাৰ পিছত তাত মাছ ভাজিবলৈ ষ্টাৰ্ট কৰিম। আমি এটুকুৰা এটুকুৰাকৈ গোটেই কেইটুকুৰা মাছ ভাজি ল'ম। মাছ ভাজি থাকোঁতে আমি অলপমান সাৱধানো হ'ব লাগিব, কাৰণ আৰি মাছ খুব ফুটে। গতিকে ফুটাৰ পৰা হাত সাৰিবলৈ আমি যেতিয়া আৰি মাছ কেইটুকুৰাত নিমখ আৰু হালধি ঘঁহোঁ তেতিয়া অলপমান বেছিকৈ হালধি দিব লাগে, তেতিয়া কমকৈ ফুটে। তাৰোপৰি মাছ ভজাৰ আগতে যদি গৰম তেলত আমি অলপমান হালধি দি লওঁ তেতিয়া মাছ কমকৈ ফুটে। এইয়া চাওক, আমাৰ মাছ কমকৈ ফুটিছে। এয়া আমাৰ মাছ ভাজি হৈ গ'ল। আমি এতিয়া এটুকুৰা এটুকুৰাকৈ মাছ তেলৰ পৰা কাঢ়ি ল'ম। এতিয়া থাকি যোৱা তেলখিনিত আমি নহৰু আৰু জলকীয়া ভাজি ল'ম। যদি আপুনি জলকীয়াটো ফালিবলৈ পাহৰি গ'ল তেতিয়া এখন হেতাৰ সহায়ত কেৰাহীতে জলকীয়াটো ফালি ল'ব, কাৰণ কেতিয়াবা জলকীয়াটো ফাটি যোৱাৰো সম্ভাৱনা থাকে, আৰু যদি জলকীয়াটো ফাটি যায় আপোনাৰ গাত তেল পৰিব। এতিয়া নহৰু আৰু জলকীয়াটো ৰঙা হোৱালৈ ভাজি লওক। যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে কম জুইত ভাজি থাকক। আমাৰ নহৰু আৰু জলকীয়া ভজাই ৰঙা বৰণ ধৰিবলৈ আৰম্ভ কৰিলে। আমি এতিয়া ইয়াত আমাৰ জিলমিল শাক অৰ্থাৎ ভতুৱা শাকখিনি আৰু সৰু সৰু আলুগুটি যাক আমাৰ উজনি অসমত কোৱা হয় কণগুটি আলুগুটি, সেইখিনি দি অলপ সময়ৰ কাৰণে ভাজিবলৈ আৰম্ভ কৰিলোঁ। এখন হেতাৰ সহায়ত শাকখিনি আৰু আলুখিনি তেলত ভালদৰে সানি ল'লোঁ, অৰ্থাৎ তেলত ভাজিবলৈ ধৰিলোঁ। আমাৰ শাকখিনি তেলত ভালদৰে সান খালে। আমি এতিয়া শাকত নিমখ নিজৰ আন্দাজ অনুযায়ী আৰু আমি হালধি দি দিম। নিমখ বেছিকৈও নিদিব, এবাৰ নিমখ দিলে যদি বেছি হয় খাবলৈ বেয়া হয়। যদি আপুনি নিমখ কমকৈ দিয়ে পিছত এবাৰ নিমখ দি লৈ খাব পাৰিব। গতিকে আমি এতিয়া আমাৰ শাকখিনিত নিমখ আৰু হালধি দি আকৌ অলপ দেৰি ভাজি দিলোঁ। এতিয়া আলু আৰু শাক ভালদৰে ভাজ খাবলৈ, ভালদৰে সিজিবলৈ আমি এখন ঢাকনিৰে কেৰাহীখন ঢাকি দিম। 2-3 মিনিট ঢাকি থোৱাৰ পিছত আমি ঢাকনিখন আঁতৰাই আকৌ শাকখিনি লৰাই ল'ম, নহ'লে শাকখিনি কেৰাহীত লাগি যোৱাৰ ভয় থাকে। এয়া চাওক, আমাৰ শাকখিনি প্ৰায় ভজা হৈ গৈছে। আমি এতিয়া ইয়াত আমাৰ যি কণ বিলাহী সেই কণ বিলাহী যোগ কৰিম। কণ বিলাহী এনে এবিধ অসমীয়া উদ্ভিদ, অসমীয়া পাচলি যে কণ বিলাহী যেতিয়া আপোনাৰ শাকখনত দি দিয়া হয় ই শাকৰ সোৱাদেই বেলেগ কৰি দিয়ে। আমাৰ যিবোৰ বজাৰৰ পোৱা ডাঙৰ ডাঙৰ বিলাহী অৰ্থাৎ হাইব্ৰিড বিলাহী, তাত টেঙাৰ নামমাত্ৰও নাথাকে, কিন্তু আপোনাৰ যিবোৰ আমাৰ এই গাঁৱলীয়া কণ বিলাহী, এই কণ বিলাহী যদি আপুনি দুটাও কণ বিলাহী আপোনাৰ শাকত দি দিয়ে ই শাকখনৰ সোৱাদ অনন্য কৰি তোলে। কণ বিলাহীৰ আৰু এটা বৈশিষ্ট্য হৈছে ই সহজতে গলি যায়। আমি বজাৰৰ পৰা যিবোৰ বিলাহী কিনি আনো সেইবোৰ ভাজি থাকিলেও নগলে,
সেয়া বোধহয় আপোনালোকেও মন কৰিছে কিন্তু আমি এই যি কণবিলাহী ব্যৱহাৰ কৰিছোঁ এই কণবিলাহী আপুনি 2 মিনিট ভাজিলেই ই গলি যায় এয়া চাওক আমাৰ কণবিলাহী গলি গ'ল এতিয়া আমি আমাৰ ভাজিখিনিত অলপমান কুহুমীয়া পানী দি দিম আমাৰ যিমানজন ব্যক্তিৰ বাবে আমি শাকখিনি অৰ্থাৎ আঞ্জাখন ৰান্ধিবলৈ গৈ আছোঁ সেই জোখাৰে আমি আমাৰ শাকত পানী দিম এতিয়া আমি শাকৰ আঞ্জাখনৰ উতল আহিবলৈ দিম যেতিয়ালৈকে উতল নাহে আমি তেতিয়ালৈকে ইয়াত মাছ যোগ নকৰোঁ এয়া চাওক কেৰাহীৰ কাষে কাষে উতল আহিবলৈ আৰম্ভ কৰিছে আমি আৰু ঠিক অলপ সময়ৰ পিছতে আমাৰ যি কেইটুকুৰা মাছ ইয়াত দিব পাৰিম এয়া চাওক ধুনীয়াকৈ উতল আহিলে আমি এতিয়া আমাৰ যি কেইটুকুৰা মাছ ভাজি থৈছিলোঁ সেই মাছ কেইটুকুৰা আমি আমাৰ আঞ্জাত যোগ কৰিলোঁ এতিয়া এখন হেতাৰ সহায়ত আঞ্জাত ভালদৰে ডুব যোৱাকৈ আমি মাছ কেইটুকুৰা লৰাই দিলোঁ মাছ কেইটুকুৰা ভালকৈ সিজিবলৈ আমি এতিয়া উতল অহা আঞ্জাখন এখন ঢাকনিৰে ঢাকি দিম প্ৰায় 5 মিনিটমান সময় আমি ঢাকি থোৱাৰ পিছত এয়া আমাৰ মাছৰ আঞ্জা চাওক ইমান ধুনীয়াকৈ উতল আহিছে আৰু এই জিলমিল শাকৰ আঞ্জাখন খুব ঔষধিযুক্ত আমাৰ এইবোৰ ঔষধিযুক্ত অসমীয়া উদ্ভিদ আমি আচলতে এইবোৰ আজিকালি পাহৰি গৈছোঁ কিন্তু পাহৰিব নালাগে আমি শেষত অলপমান ধনিয়াও যোগ কৰি দিম কাৰণ অসমীয়া ব্যঞ্জনত যদি ধনিয়া দিয়া নাযায় সেই ব্যঞ্জন অসম্পূৰ্ণ বুলি মই ভাবোঁ কাৰণ আপোনাৰ ধনিয়াৰ যিটো সুগন্ধ সেই সুগন্ধই আপোনাৰ আঞ্জাখনক এক অনন্য তৃপ্তি আনি দিয়ে আমাৰ মাছৰ আঞ্জা হৈ গৈছে আমি এতিয়া লাহেকৈ আমাৰ গেছৰ ষ্টভটো বন্ধ কৰি দিম এয়া চাওক আপোনালোকৰ সন্মুখত আমাৰ আজিৰ আঞ্জা জিলমিল শাকৰ সৈতে আৰি মাছৰ আঞ্জা আপোনালোকৰ বহুমূলীয়া সময় দি আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ অসুবিধা নহ'লে ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ আহোঁ শুভৰাত্ৰি